ওম শান্তি। আপুনি সৰু সৰু কথাত আঘাতপ্ৰাপ্ত নহব, চিন্তিত নহব। কেতিয়াবা পৰিস্থিতি এনেকুৱা আহি যায় জীৱনত, আপুনি হয়তো হতাশাগ্ৰস্ততাত ভোগে বা জীৱনৰ আগুৱাই যোৱা বাট আপুনি দেখি নোপোৱা হয়। আৰু এনেও লাগিব পাৰে যেন আৰু জীয়াই থাকি লাভ কি। আমি জীয়াই থকাৰ লাভ লোকচান যদি পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্ত লওঁ, তেতিয়াহ'লে বাৰু এই জীৱন নামৰ যি আমি এটা চেলিব্ৰেশ্যন উৎসৱ, এই জীৱনটোক আপুনি কেনেকৈ উদযাপিত কৰিব? সেইবাবে ভাগি নপৰিব, হতাশাগ্ৰস্ততাত পতককে নভুগিব। সকলোৰে উপায় আছে। আপুনি চিন্তিত নহব। আপুনি যদি ভাবি আছে অতি বেয়া দিনত ভুগি আছো, আমাক যোগাযোগ কৰক। পৃথিৱীত পৰম পিতা পৰমাত্মাই প্ৰতি ভাগৰ প্ৰতি ছেকশ্যনৰ মানুহ সকলোতে ৰাখি থৈছে। কাৰোবাৰ যদি দায়িত্ব দেশ চলোৱাৰ, কাৰোবাৰ যদি দায়িত্ব বেলেগ বেলেগ বিভাগ চলোৱাৰ, তেতিয়াহ'লে আপুনি মানসিকভাৱে আপোনাৰ মানসিক সুখ শান্তি, আপোনাৰ মনটোক শক্তিশালী কৰি ৰখাৰো এটা ডিপাৰ্টমেণ্ট স্বয়ং পৰম পিতা পৰমাত্মাই ক'ৰবাত নহয় ক'ৰবাত ৰাখি থৈছে। তেওঁ আমাৰ পিতা, আপোনাৰ পিতা, মোৰ পিতা, এই কোটি কোটি আত্মাৰ তেওঁ পিতা, পৰম পিতা পৰমাত্মা, যাক আমি ঈশ্বৰ, আল্লাহ, গড, ভগৱান আৰু যে কত কি নামেৰে আমি তেওঁক স্মৰণ কৰো, মাতো, বিপদৰ সময়ত মাতো, সম্পদৰ সময়ত ধন্যবাদ জনাওঁ। গতিকে আপুনি চিন্তিত নহব, আপুনি অকলশৰীয়া নহয়। কেতিয়াও এনেকে নাভাবিব মই অকলশৰীয়া, মোৰ কোনো নাই। আপুনি অকলশৰীয়া নহয়। আপুনি স্বয়ং ঈশ্বৰৰ সন্তান, আপুনি পৰমাত্মাৰ সন্তান। তেওঁ আপোনাক চাই আছে, দেখি আছে, বুজ লৈ আছে। আপোনাৰ মানসিক সুখ শান্তি, মানসিক শান্তি, মানসিক স্বাস্থ্য আপোনাৰ ঘূৰি আহিব। আৰু আপুনি জীৱনলৈ যেনেকুৱাই পৰিস্থিতি নাহক, যিমানেই বেয়া পৰিস্থিতি নাহক, আপুনি কিন্তু সহজে তাৰ পৰা অতিক্ৰম কৰিব পাৰিব। এতিয়া কথাটো হ'ল, এটা সময় থাকে, মই আগৰ পৰাই কৈ থাকো, প্ৰতিটো ভিডিঅ'ত একেখিনি কথাই মই অনৰ্গল কৰি থাকো। ক'ব লাগিব, লিখিব লাগিব, ক'ব লাগিব, লিখিব লাগিব, শুই উঠিব লাগিব, পানী এনেকে খাব লাগিব, ভাত এনেকে বনাব লাগিব। কিয় কৈ থকা যায়? কিয় এই দৈনন্দিন কাম কাজৰ মাজতে আমি সংকল্প লোৱাৰ কথা বাৰে বাৰে কৈ থাকো? তাৰ ভাৱাৰ্থ এটাই যে আমি মনটোক এবাৰ ভোজন দিলে নহব। শৰীৰটোক আপুনি 3 বাৰ ভোজন দিলে হৈ যায়, কিন্তু মনটোক কিন্তু বাৰে বাৰে ভোজন দিব লাগিব। আৰু সেই ভোজনেই হৈছে আমাৰ একমাত্ৰ সংকল্প। একমাত্ৰ সংকল্পৰ দ্বাৰা আপুনি জীৱনত কিন্তু সকলো প্ৰাপ্তি কৰিব পাৰিব, সকলো কৰিব পাৰিব। আপোনাৰ ভিতৰত সকলো আছে। গতিকে চিন্তিত নহব। আপুনি আজিৰে পৰা ভাবি লওক যে নহয়, মই মোৰ জীৱনটো পৰিৱৰ্তন কৰিম, মই এনেকে থাকিলে নহব। এতিয়া বহুতৰ প্ৰশ্ন আহে, দিনটোত 100 এবুৰি কুৱেশ্যন আহে, ফোন আহে, বহুতেই কান্দে, বহুতেই ভাগি পৰে যে চিষ্টাৰ, মোৰ মানুহজন এনেকুৱা। এটা সৰু উদাহৰণ দিওঁ। ঠিক আছে, মানুহজন বাৰু তেনেকুৱাই। এতিয়া এটা সাধাৰণ কথা কওঁ, যেতিয়া কোনোবা এজন ঘৰত বেমাৰী হৈ থাকে, তেতিয়া আমি কি কৰো? তেওঁ হাজাৰ শত্ৰু হলেও আমি তেওঁক মৰম কৰো, দয়া কৰো, কৰোণা কৰো। তেওঁ হাজাৰ শত্ৰু হলেও কিন্তু আমি এবাৰ খবৰ লওঁ, বা আমি খোৱা বোৱাই হওক, যেনেকুৱাই নহওক আমি যত্ন ৰাখো। সেই সময়ত আমাৰ মনৰ পৰা তেওঁৰ প্ৰতি শত্ৰুতা ভাৱটো ক'ৰবাত নহয় ক'ৰবাত আমাৰ কি হৈ যায়? শেষ হৈ যায়, নোহোৱা হৈ যায়। কিয়? আপুনি দয়াশীল, আপুনি ক্ষমাশীল, আপুনি বিশাল অন্তৰৰ অধিকাৰী, আপুনি বহুত বেছি আচলতে শ্ৰেষ্ঠ আৰু পৰমাত্মাৰ সন্তান, যি আপোনাৰ ভিতৰত সোমাই আছে। ঠিক একেদৰে মানুহজন বেয়া, ভাবি লওকচোন, তেওঁ এটা ৰোগত আক্ৰান্ত হৈ আছে। এই ৰোগটোৰ পৰা মই তেওঁক ঠিক ঠাক কৰিব লাগিব। গতিকে ঠিক ঠাক কৰোঁতে সৰ্বপ্ৰথমে আপুনি নিজক ঠিক ঠাক কৰিব লাগিব, হয়নে? ঘৰত ধৰক এজনৰ পেট বিষাইছে। এতিয়া এজনৰ পেট বিষোৱাৰ লগে লগে আমি কি কৰোঁ? সকলোৱে তেওঁক কেয়াৰ কৰোঁ, যত্ন কৰোঁ, জ্বৰ হ'লে ঔষধ দিছোঁ, ভাল কৰাইছোঁ। কিন্তু আপুনি জানো তেওঁক দেখি মোৰো পেটৰ বিষ হৈছে বুলি জানো আপুনি বহি থাকিব? নবহে ডেফিনেটলি। ঠিক একেদৰে পৰিয়ালত এজন বাৰু বেয়াই, সেই বেয়াজনক
আমি সুস্থখিনিয়ে মিলি ভাল কৰিব লাগিব আৰু ভাল কৰিব পাৰি 100% পাৰি দেই এই যে কয় নোৱাৰি বা মানুহে আজি অসহায় বোধ হৈ পেলাই নিজকে ত্যাগ কৰিছে বা নিজৰ শৰীৰো ত্যাগ কৰি পেলোৱা খবৰ পাইছো বা বহুতে ত্যাগ কৰিবলৈ বিচাৰি থাকোঁতে মোক কণ্টেক্ট কৰে যে মই জীৱনত আৰু জীয়াই থাকিব নোৱাৰিম এইটো আপোনালৈ মোৰ লাষ্ট মানে কল আৰু এনেকুৱা ফোন কলছ মোলৈ বহুত আহে বহুতেই মোক কয় যে মই আৰু জীয়াই থাকিব মন নাই আপোনাৰ লগত এবাৰ কথা পাতি মই আৰু জীৱনটো সমাপ্ত কৰোঁ বুলি ভাবিছোঁ সেইসকলে পুনৰ জীৱন পাইছে সেইসকলে পুনৰ জীয়াই উঠিছে তেওঁলোকৰ বাবে এই জীৱনটো নৱজীৱন যেন অনুভৱ হৈছে একে কথা পাৰিব একেবাৰে সহজ যদি ইমান ডাঙৰ চাকৰি বাকৰি কৰিব পাৰোঁ ইমান ভালকৈ পঢ়া শুনা কৰিব পাৰোঁ ইমান ভালকৈ কৰ্ম কৰিব পাৰোঁ ইমান ভালকৈ ব্যৱসায় বাণিজ্য কৰিব পাৰোঁ ইমান ভালকৈ ঘৰৰ কাম কৰিব পাৰোঁ তেতিয়াহ'লেনো এই সৰু কামটো কিয় কৰিব নোৱাৰোঁ আপোনাৰ ভিতৰত সৰ্বোচ্চ শক্তি লুকাই আছে আপোনাৰ ভিতৰতে আছে কাৰণ এজনক ভাল কৰাৰ বিনিময়ত আপুনি ক'তো ডাক্তৰ বিচাৰি নাপায় হয়নে যেতিয়া মানুহৰ স্বভাৱ সংস্কাৰ ব্যৱহাৰ পৰিয়ালত বেয়া হয় আপুনি কি তেওঁক ডক্টৰৰ ওচৰলৈ লৈ যাব নেকি তেনেকুৱা ডাক্তৰটো নাই যে আজি কৈ দিব তুমি এইটো ব্যৱহাৰ নকৰিবা দেই তেওঁ কালিৰ পৰা মানিব নেকি নামানে ডক্টৰৰ কাম কি বেমাৰ ভাল কৰা কাৰ বেমাৰ শৰীৰৰ বেমাৰ বাৰে বাৰে কৈছোঁ ডাক্তৰৰ কাম হৈছে শৰীৰৰ বেমাৰ ভাল কৰা কিন্তু আমাৰ শৰীৰটোক চলাই থকা যিটো জীৱ আত্মা ইঞ্জিন কনচিয়াছনেছ চেতনা যি বুলি কওক আপুনি তাক কিন্তু ঠিক ঠাক কৰা দায়িত্ব আপোনাৰহে ডাক্তৰৰ নহয় দেই সেইবাবে আজিকালি মোলৈ বহুতে ফোন কৰে যে সিষ্টাৰ ডক্টৰে প্ৰেছক্ৰিপশ্যন দিছে তাত লিখি দিছে মেডিটেশ্যন বুলি এতিয়া মেডিটেশ্যন মই আপোনাৰ পৰা মেডিটেশ্যন কৰিব বিচাৰিছোঁ গতিকে আপুনি মেডিটেশ্যন কৰক তেনেকুৱা আমাৰ মেডিটেশ্যন গ্ৰুপ আছে যিয়ে ডাক্তৰে প্ৰেছক্ৰাইব কৰে মেডিটেশ্যন কৰিবলৈ বাবে সেইসকলৰ গ্ৰুপ এটা আছে তাতো আপোনালোকে যোগদান কৰিব পাৰে কিয় দিছে আজি মেডিটেশ্যন এতিয়া হৈছে সৃষ্টিৰ অন্তিম সময় এই সময়ত একোৱে কামত নিদিব এটাই কামত দিব এই যে আপুনি ইমান দিনে যে নিজক সময় দিয়া নাছিল এই যে আপুনি ইমান দিনে যে পৰিস্থিতিৰ লগত যুঁজিয়ে থাকিল আপুনিনো কোন আপোনাৰনো পৰিচয় কি আপুনিনো কি কৰিবলৈ এই সংসাৰ ৰংগমঞ্চলৈ আহিছে আপুনিনো কিহৰ বাবে আজি এইবিলাক ভুগিবলগীয়া হৈছে তাৰ যে আজি আপুনি হিচাপ নিকাচ নিজকে সোধা নাই সেয়াই আচলতে আপোনাৰ দুখ সেয়াই দুখ গতিকে আমি কেতিয়াবা এনেকুৱা প্ৰশ্ন আহে যে মই বিবাহ নোহোৱাই ভাল আছিলে এইসোপা জ্বালা যন্ত্ৰণা খোৱাতকে নহয় আপুনি ভাগ্যত সেই বিবাহ লৈ আহিছে তাৰোপৰি এই জ্বালা যন্ত্ৰণা লৈ আহিছে এতিয়া কথা হ'ল আপুনি এক্টিভেট হ'ব আপোনাৰ জাগৰণ হ'ব লাগিব আপোনাৰ কিন্তু নৱজাগৰণ হ'ব লাগিব আপুনি সাৰ পাব লাগিব আপুনি এতিয়া ক'ব গ'লে ঘোৰ নিদ্ৰাত আছে কিহৰ নিদ্ৰাত অশান্তি অসূয়া নিদ্ৰাত আপুনি শুই আছে আমি আপোনাক জগাবলৈ আহিছোঁ আপুনি সাৰ পাওক ৰাতিপুৱা 2 বাজিৰ পৰা 4 বাজিৰ ভিতৰত লিখি লওক কথাখিনি দেই 2 বাজিৰ পৰা 4 বাজিৰ ভিতৰত কিন্তু সাৰ পাওক সাৰ পাই নিজৰ আত্মাক প্ৰথম ভোজন দিয়ক শৰীৰে কাম কৰাৰ পূৰ্বেই আত্মাক ভোজন দি পেলাই সমাপ্ত কৰক নতুবা এদিন এনেকুৱা সময় আহিব আপুনি হাৰি যাব আপুনি পৰিস্থিতিৰ বানত উটি যাব আৰু আপোনাক চাওঁতা আপোনাক ধৰোতাই পৃথিৱীত কোনো নোলাব কিয় আজি সকলোৰে মানসিক স্থিতি সকলোৰে একে গতিকে এতিয়াও সময় আছে একো নহয় আপুনি আপোনাক জগাওক আত্মাক জাগ্ৰত কৰক সংকল্পৰে জাগ্ৰত কৰক কি সংকল্প ল'ব লাগে ৰাতিপুৱা শুই উঠি সেয়াও মই প্ৰতিটো ভিডিঅ'ত কৈ থোৱা আছে দেই আপুনি মেডিটেশ্যন কৰিলে বা সংকল্প ল'লে ইনষ্টেণ্ট আপোনাৰ কি গাত গুণ আহি যাব কি আহিব জানেনে আপোনাৰ সহনশীলতা গুণটো বাঢ়ি যাব আজি মানুহৰ মুখে মুখে জিৰ' টলাৰেঞ্চ বুলি এটা বাক্যৰ উচ্চাৰণ হয় জিৰ' টলাৰেঞ্চ মানে হৈছে কি যে শূন্য সহনশীলতা এই শূন্য সহনশীলতাই মানুহৰ জীৱন শেষ কৰি পেলাইছে যে সহন নকৰিবি সিধাকে ক'ব গ'লে জিৰ' টলাৰেঞ্চ মানে সহ্য নকৰিবি সেই জিৰ' টলাৰেঞ্চ নামৰ শব্দটো আচলতে আমি যদি
ৰাষ্ট্ৰনীতি হিচাপে চাওঁ হয়তো কোনোবা টেৰৰিষ্টৰ ওপৰত এপ্লাই হৈছিল কিন্তু আপুনি জানো টেৰৰিষ্ট নহয় হয়নে আজি মানুহে সহন নকৰে সহন কৰিবলৈ নোপোৱাৰ আজি সহন কৰিবলৈ নোৱাৰাৰ দুখতে কি হৈছে ফৰ এক্সাম্পল আপোনাৰ স্বামীৰ খুব বেয়া মেজাজ বেয়া তেওঁ বেয়াই মানে অতি নিকৃষ্ট কৰবাত কিবা সম্বন্ধ কৰবাত কিবা বেলেগ দ্ৰব্যৰ প্ৰতি আসক্তি ঠিক আছে তেওঁ নিকৃষ্ট বাৰু বা আপোনাৰ পত্নী নিকৃষ্ট আপুনি থকাৰ পিছতো কাৰোবাৰ লগত সম্বন্ধ আছে কিন্তু তেওঁ সেই নিকৃষ্ট যে কৰি আছে সেয়া জানো আপুনি তেওঁক যিমানেই সহন নকৰিব যিমানেই তেওঁৰ ওপৰত গালিগালাজ বৰষিব যিমানেই তেওঁক বেয়াকে ক'ব যিমানেই তেওঁৰ বিষয়ে দিনটো ফোনত যিমানক পালি স্প্ৰেড কৰিব সিমানেই তেওঁৰ নিকৃষ্টতম কৰ্ম বাঢ়ি গৈ থাকিব বাঢ়ি গৈ থাকিব আজি সমাজত সেইটোৱে হৈছে এয়া হৈছে বিজ্ঞান আৰু লজিক পৰমাত্মাই কয় নকবা তোমাৰ জীৱনত ক'ত কি ঘটি আছে তোমাক কোনে কি কৰিছে কেতিয়াও বহলাই নকবা কিয় নকবা কাৰণ বেৰাৰো কাণ আছে কয় নহয় বেৰাৰো কাণ আছে তাৰ মানে আপোনাৰ এই বিষয়বিলাক শুনি কোনোতো আপোনাক সমাধান দিবই নোৱাৰিব এক নম্বৰ কথা দুই নম্বৰতে পাৰিলে আপোনাক কোনে কি ক'ব এতিয়াতো সকলোৰে মস্তিষ্ক প্ৰায় কি হৈ থাকো মোৰ অৱস্থা শুদ্ধ সিদ্ধান্ত শুদ্ধ ধাৰণা দিয়া মানুহ পৃথিৱীত এতিয়া কম তেতিয়া আপুনি কৈ দিব যে মোৰ মানুহজন এনেকুৱা তেনেকুৱা মোৰ মানুহজনী তেনেকুৱা কি ক'ব এৰি দে কথা নাপাতিবি তাইক তই এভয়েড কৰ তাক তই এভয়েড কৰ তাক এৰি দে তাইক এৰি দে ঘৰত থৈ আগৈ বা ডিভোৰ্স দে এনেকুৱা খুব মজা সিদ্ধান্ত দিয়া মানুহ আপোনাৰ সোঁয়ে বাৱে এগালমান আছে মনত ৰাখিব আপোনাৰ কাৰ্মিক একাউণ্ট চালে বেৰে কোবাই যদি সেইবিলাককো আপুনি সিদ্ধান্তবিলাক যদি আপুনি লৈ লয় কাৰ্মিকে আপোনাক সদায় নেৰিব দেই গতিকে কি কৰিব লাগিব মৌন হ'ব লাগিব মৌনতা সন্মতি লক্ষণম মৌন হ'ব লাগিব মই যি প্ৰকাৰে আজি আপোনাক কওঁ আপুনি কৰি চাওকচোন কৰকচোন কিয় কৰিব নোৱাৰে বহুতেইতো মোক কমেন্ট বক্সত লিখে বাইদেউ সংকল্পখিনি লিখি দিব নোৱাৰে নে ইমান দীঘল কেনেকৈ লিখিম হেৰো ইমান সংকল্পখিনি লিখাৰো তেওঁৰ সেই ধৈৰ্য নাই তাৰ মানে তেওঁ জীৱনত কি পৰিৱৰ্তন আনিব পাৰিব সেইবাবে কৈছো লিখিব লাগিব ৫৫ দিন আপুনি লিখিবই লাগিব তাৰ মানে কবতো লাগিব আপুনি লিখিবও লাগিব দে তেতিয়াহে কামত দিব লোকে লিখি দিব লোকে কব মই ফলাফল পাম জিৰো আপুনি কৰিব লাগিব আপোনাৰ প্ৰবলেমক উদ্ধাৰ কৰিবৰ বাবে যি আমি আজি নিবাৰণসমূহ দি আছো আপুনি লিখিব লাগিব কব লাগিব আওৰাব লাগিব খাওঁতে শুওঁতে উঠোতে বহোতে খাব লাগিব কব লাগিব মুঠতে সংকল্পৰ মেডিটেশ্যনত আপুনি জীয়াই থাকিব লাগিব তেতিয়া কিন্তু আপোনাৰ জীৱন কিন্তু পৰিৱৰ্তন হোৱাৰ কথা গ্যাৰান্টিড মই লিখি দিব পাৰিম